অসম সাহিত্য সভাৰ পঞ্চম কাৰ্যনিৰ্বাহক অধিৱেশন আৰু অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমীয়া ভাষাৰ মৰ্যাদা আগবঢ়াই নিয়াত গুৰুত্ব প্ৰদান লোকপ্ৰিয়তাতো জড়িত হ'ব সাহিত্য সভাৰ কৰ্মী। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আমি সিদ্ধান্তত উপনীত হৈছোঁ যে লোকপ্ৰিয়তাত অসমীয়াৰ ভাষাৰ যিটো মৰ্যাদা তেনেধৰণে আমি আগুৱাই লৈ যাব লাগিব। কামখিনি যিখিনি কৰিব লাগিব অসম সাহিত্য সভা বিভিন্ন শাখালৈ আমি সেই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। এটা সিদ্ধান্তৰ যোগেদি যে লোকপ্ৰিয়তাত আমি সভাৰ কৰ্মকৰ্তাসকলক আমি জড়িত কৰিব। তাৰ পৰৱৰ্তী সিদ্ধান্তসমূহৰ ভিতৰত আমি আজিৰ তাৰিখত যি আধৰুৱা প্ৰতিনিধি সভাখন বাৰণ কৰা হৈছিল সেইখন সন্দৰ্ভত আজি আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে বিশেষকৈ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াটোক সাল সলনি কৰিবৰ কাৰণে এইখন প্ৰতিনিধি সভাৰ প্ৰয়োজন হ'বই, সেইটো অন্য গত্যন্তৰ নাই। গতিকে যদি আদালতে সেউজ সংকেত দিয়ে, যদি আদালতে আমি কোৱা কথাবিলাকক হয় বুলি বিবেচনা কৰে, তেতিয়াহ'লে আমি সেই প্ৰতিনিধি সভাত সেই বিষয়সমূহ যিসমূহ বিষয় আমাৰ প্ৰতিনিধিৰ মীমাংসা কৰিব পাৰে তেনেকুৱাবিলাক আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি লোকপ্ৰিয়তাৰ বিষয়টো বিশেষ গুৰুত্ব দিছোঁ অহা লোকপ্ৰিয়তাত, আৰু তাৰ লগে লগে আমাৰ যিখিনি প্ৰাথমিক বিদ্যালয়বিলাক যে বন্ধ হৈ গৈছে তাৰ কাৰণে ইতিবাচক কি কাম কৰিব পাৰি আমি অলপতে তিনিচুকীয়াত এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক লৈ এটা কাৰ্যসূচী কৰিম। তাৰ কাৰণে আমি কিছুমান টিচিং আছামিজ এজ এ চেণ্ট্ৰেল লেংগুৱেজ মানে দ্বিতীয় ভাষা হিচাপে অসমীয়া ভাষা শিক্ষণৰ গ্ৰন্থ আমি যুগুত কৰিছোঁ। আৰু তৃতীয় কথাটো হ'ল যে আমাৰ 8খন ৰাজ্য চুবুৰীয়া, এই 8খন ৰাজ্যৰ লগত আমি এটা সাংস্কৃতিক সমন্বয় গঢ় দি তুলিম। ধেমাজিত হ'ব এই অনুষ্ঠানটো, আৰু প্ৰথম দিনৰ কাৰ্যসূচীত হ'ব এটা একাডেমিক বিদ্যায়তনিক। অসম সাহিত্য সভাৰ পঞ্চম কাৰ্যনিৰ্বাহক অধিৱেশন আৰু অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমীয়া ভাষাৰ মৰ্যাদা আগবঢ়াই নিয়াত গুৰুত্ব প্ৰদান লোকপ্ৰিয়তাতো জড়িত হ'ব সাহিত্য সভাৰ কৰ্মী। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আমি সিদ্ধান্তত উপনীত হৈছোঁ যে লোকপ্ৰিয়তাত অসমীয়াৰ ভাষাৰ যিটো মৰ্যাদা তেনেধৰণে আমি আগুৱাই লৈ যাব লাগিব। কামখিনি যিখিনি কৰিব লাগিব অসম সাহিত্য সভা বিভিন্ন শাখালৈ আমি সেই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। এটা সিদ্ধান্তৰ যোগেদি যে লোকপ্ৰিয়তাত আমি সভাৰ কৰ্মকৰ্তাসকলক আমি জড়িত কৰিব। তাৰ পৰৱৰ্তী সিদ্ধান্তসমূহৰ ভিতৰত আমি আজিৰ তাৰিখত যি আধৰুৱা প্ৰতিনিধি সভাখন বাৰণ কৰা হৈছিল সেইখন সন্দৰ্ভত আজি আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে বিশেষকৈ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াটোক সাল সলনি কৰিবৰ কাৰণে এইখন প্ৰতিনিধি সভাৰ প্ৰয়োজন হ'বই, সেইটো অন্য গত্যন্তৰ নাই। গতিকে যদি আদালতে সেউজ সংকেত দিয়ে, যদি আদালতে আমি কোৱা কথাবিলাকক হয় বুলি বিবেচনা কৰে, তেতিয়াহ'লে আমি সেই প্ৰতিনিধি সভাত সেই বিষয়সমূহ যিসমূহ বিষয় আমাৰ প্ৰতিনিধিৰ মীমাংসা কৰিব পাৰে তেনেকুৱাবিলাক আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি লোকপ্ৰিয়তাৰ বিষয়টো বিশেষ গুৰুত্ব দিছোঁ অহা লোকপ্ৰিয়তাত, আৰু তাৰ লগে লগে আমাৰ যিখিনি প্ৰাথমিক বিদ্যালয়বিলাক যে বন্ধ হৈ গৈছে তাৰ কাৰণে ইতিবাচক কি কাম কৰিব পাৰি আমি অলপতে তিনিচুকীয়াত এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক লৈ এটা কাৰ্যসূচী কৰিম। তাৰ কাৰণে আমি কিছুমান টিচিং আছামিজ এজ এ চেণ্ট্ৰেল লেংগুৱেজ মানে দ্বিতীয় ভাষা হিচাপে অসমীয়া ভাষা শিক্ষণৰ গ্ৰন্থ আমি যুগুত কৰিছোঁ। আৰু তৃতীয় কথাটো হ'ল যে আমাৰ 8খন ৰাজ্য চুবুৰীয়া, এই 8খন ৰাজ্যৰ লগত আমি এটা সাংস্কৃতিক সমন্বয় গঢ় দি তুলিম। ধেমাজিত হ'ব এই অনুষ্ঠানটো, আৰু প্ৰথম দিনৰ কাৰ্যসূচীত হ'ব এটা একাডেমিক বিদ্যায়তনিক